কবি লেখক নৰেশ্বৰ ভূঞাৰ আইৰ উচুপনি শীৰ্ষক গ্ৰন্থ এখন দেওবাৰে উন্মোচন কৰা হয়। মহানগৰীৰ বেলতলা বনগাঁৱৰ সন্ধ্যাচল পথত থকা শিৱ মন্দিৰ প্ৰাংগণত উন্মোচন কৰা হয় গ্ৰন্থখন। লেখক সমাজসেৱক কনকেশ্বৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বক্তাসকলে ৭৭ বছৰ বয়সত নৰেশ্বৰ ভূঞাই এখন গ্ৰন্থ উপহাৰ দিয়া কথাটোৰ শলাগ লয়। সভাপতি কনকেশ্বৰ গোস্বামীয়ে নৰেশ্বৰ ভূঞাৰ গ্ৰন্থখনৰ পৰা কেইবাটাও কবিতা পাঠ কৰে আৰু লগতে তেওঁক এগৰাকী সমাজ সচেতন লেখক বুলি গোস্বামীয়ে অভিহিত কৰে। লেখক ভূঞাই জাতিক বচাবলৈ ভাষণবাজিৰ বিপৰীতে সকলোকে কৰ্মঠ হ'বলৈ আহ্বান জনায়। লাচিতৰ দেশৰে ডেকা ল'ৰা হওঁতে হাততে হেংডাল লৈ সমুখ সমৰলৈ কৰ্ম সংস্কৃতিৰে নাচিব লাগিব সতৰু সেনাক হাতত হেংদাং লৈ ওলায়া লাচিতৰ দেশৰে ডেকা ল'ৰা নাচিব লাগিব বিদেশী ডাইৰেক্ট লিখিছে তেখেতৰ বয়সত। হয়, এই ৭৭ বছৰৰ তেখেতৰ হাবিয়াস এটা কিন্তু বাস্তৱ ৰূপায়ণ কৰিলে। বাস্তৱতে ৰূপায়ণ কৰা দেখা পালোঁ। তেখেতক 85 চনতে মই পাইছিলোঁ আৰু 85 চনৰ পৰা মই যেতিয়ালৈকে পাইছিলোঁ তেখেতৰ এটা বৈপ্লৱিক সত্তা এটা তেখেতৰ কিন্তু আছিল আৰু বাস্তৱ কিছুমান ঘটনাৰ ওপৰত তেখেতে প্ৰায় ব্যক্ত কৰে আৰু ব্যক্ত কৰা কথাখিনিয়েই তেখেতে আজি কিতাপৰ মাধ্যমেদি উলিয়াইছে। আৰু কিছুমান সঁচা কথা ক'ব লাগিব যে এই যে আমাৰ বলবম সংস্কৃতি অসমীয়া সংস্কৃতি নহয়, অথচ বলবম সংস্কৃতি অসমৰ জনসাধাৰণত কেনেকুৱা কি ধৰণৰ হৈছে। দ্বিতীয়তে অসম আন্দোলনৰ পটভূমিত তেখেতে হয়তো লিখিছে 70 যিটো আন্দোলন, সেই আন্দোলনৰ বাস্তৱসন্মত যে নহয়, তাৰ পৰা যে বিভিন্ন এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈ কিছুমান ক্ষেত্ৰত এটা ব্যতিক্ৰমী চিন্তা চৰ্চাৰে যে অসমত যেন কিছুমান মুনাফাৰ কাৰণে যেন এই আন্দোলনটো হৈছিল, এতিয়া বাস্তৱ ক্ষেত্ৰত দেখা গৈছে। আৰু সেই বস্তুটোকে তেখেতে ভূঞাদেৱে এটা প্ৰবন্ধৰ মাজেদি কবিতাৰ মাজেদি তেখেতে কৰিছে। ইয়াৰ পিছত মানুহৰ জনজাতি এই যে জাতি সংস্কৃতিৰ ওপৰত তেখেতে যিখিনি ব্যক্ত হ'ব যে প্ৰত্যেকটা ক্ষেত্ৰত আমি জাতিবিলাকৰ উচ্চ জাতি নিম্ন জাতি মানে মানুহৰ বিভিন্ন ধৰণৰ ক্লাছিফিকেশ্যনৰ এগেইনষ্টে তেখেতৰ যিটো ভাৱনা যে একাত্মক দৃষ্টিভংগীৰে আমি যদি আহোঁ এখন সুন্দৰ সমাজ যদি গঢ় দিওঁ তেতিয়া এখন সুন্দৰ সমাজ হ'ব আৰু সেই সমাজৰ দ্বাৰা এখন কৰ্মসংস্কৃতি আমি গঢ় দিব লাগিব। কৰ্মসংস্কৃতি হ'লেহে অসম বাচিব, দেশ বাচিব। তেখেতৰ কিতাপৰ মূল উদ্দেশ্য এইখিনিয়েই আৰু সেই উদ্দেশ্যখিনি তেখেতে কিন্তু কিতাপৰ মাধ্যমেৰে প্ৰকাশ কৰি উলিয়াইছে আৰু ভূঞাদেৱক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাই, মোৰ প্ৰথম উদ্দেশ্য হ'ল যে অসমত বহুত আন্দোলন হ'ল, ভাষা আন্দোলন হ'ল, বিদেশী খেদা আন্দোলন হ'ল। এই বিদেশী খেদা আন্দোলন ভাষা আন্দোলনত মই 1962 চনত ভাষা আন্দোলন আছিল, ৰঞ্জিত বৰপূজাৰীহঁত মৰিছিলে। তাৰপিছত 72ত ভাষা আন্দোলন হৈছিল। তাৰপিছত 79ৰ 25 নৱেম্বৰত এই বিদেশী খেদা আন্দোলন আহিল। আমি এইবিলাক আন্দোলন কৰি হাজাৰ হাজাৰ অসমীয়া ডেকা ল'ৰা আনকি শিক্ষা জগত পিছ পৰি গৈছে। মানুহৰ জনজীৱনৰ মাজত বহুত চাপ পৰি গৈছে। এইবিলাকৰ মূল ভেটি কি, আমি কি বিচাৰি আন্দোলন কৰিছোঁ? কিন্তু আন্দোলনৰ কাৰণে আমি আন্দোলন কৰিছোঁ নে আমাৰ কিবা জাতীয় চেতনা বা জন্মভূমিক আমি মুক্তিৰ কাৰণে আন্দোলন কৰিছোঁ? এই অৰ্থটো প্ৰকৃততে কোনে বুজিছে বা কোনে বুজাইছে? ছাত্ৰ সন্থা বা কি তেওঁলোকে কি ভাবি কৰিছিলে? মইতো ভাবিছোঁ তেওঁলোকৰ প্ৰত্যেকতে একোটা ৰাজনৈতিক স্বাৰ্থ আছে। প্ৰত্যেকে ৰজা হোৱাৰ ইচ্ছা কৰিহে এই আন্দোলনবিলাক তৈয়াৰ কৰিছে, জাতীয় চেতনাৰ কাৰণে নহয় বা আই মাতৃক জন্মভূমিক উদ্ধাৰৰ কাৰণে তেওঁলোকে আন্দোলন কৰা নাই। নহ'লে আজি আন্দোলনৰ এই প্ৰতি বছৰে আন্দোলনৰ নামত হাজাৰ হাজাৰ ল'ৰা ছোৱালী মৃত্যুবৰণ কৰিছে, পঢ়াৰ ক্ষতি হৈছে। সেই ক্ষতিবিলাকৰ ক্ষতিপূৰণ কোনে দিছে? আমি কি ভাবি দিছোঁ? শ্বহীদ বেদী তৈয়াৰ হৈছে, 4ডাল বাঁহৰ খুঁটি তৈয়াৰ কৰি বগা কাপোৰ এখনেদি তাত শ্বহীদ বেদী বুলি লিখি দিছোঁ। সেইটোৱে শ্বহীদ এজনৰ কাৰণে যথেষ্ট আমি কৰিছোঁনে? আমি তেওঁলোকৰ মূল্যায়ন দিছোঁনে? সেইবিলাকৰ কাৰণে গোটেই জাতিটোৱে আজি দেখা গৈছে যে
জাতিটো এটা অধগতি গৈছে যে আমাৰ জাতিৰ মূল্য হ'ব লাগিছিল যে কৰ্মৰ মাজেদি বিদেশীহঁতক আমি খেদিব লাগিছিলে। আমাৰতো কৰ্ম সংস্কৃতি নাই, আমি নিজে কাম কৰি ভাত নাখাওঁ। খেতি পথাৰ আজি গ'ল বিদেশীৰ হাতত, আজি বেপাৰ বাণিজ্য আজি বিদেশীৰ হাতত গৈছে। কোনো এটা অসমীয়া বেপাৰী আছেনে? কোনোবা এটা বিজনেছমেন অসমীয়া আছেনে? কোনোবা এখন তামোল পাণৰ দোকান দিছে, 1 মাহ পিছত তাকো বন্ধ হৈ গৈছে। কোনোবা ৰাস্তাৰ কিনাৰত এখন চাহৰ দোকান দিছে, চাহ কাপ চুই কোটে তাকো মাইকী মানুহ কেইটামানে আজি কেইদিনমান পিছত সেইটো বন্ধ হৈ গৈছে। তেতিয়াহ'লে জাতীয় সংস্কৃতি কি, জাতীয় কৰ্ম কি? সেই কৰ্মবিলাক আজি শিল্পী অসমীয়াৰ মাজত যথেষ্ট শিল্পী কৰ্ম আছে। সৰ্থেবাৰীত কাঁহ শিল্প আছে, হাজোত পিতলৰ শিল্প আছে, নলবাৰীত বাঁহ বেতৰ শিল্প আছে। তো সেইবিলাকৰ প্ৰতিতো আজিকালি কাৰো জ্ঞান নাই বা সেইবিলাকৰ কৰ্মৰ প্ৰতি কাৰো স্পৃহা নাই, সেইবিলাকতো নকৰে। ডেকা ল'ৰা হ'লিয়ে যে কেৱল পেণ্ট চুট ধৰা ভালকৈ কাপোৰ একযোৰ পিন্ধিয়ে যি ৰাস্তাই গাড়ী মটৰ লৈ দৌৰি ফুৰিলে যে তেওঁৰ উন্নতি হ'ব, তেওঁৰ ফেমিলিৰ উন্নতি হ'ব, দেশৰ উন্নতি হ'ব, এইবিলাকতো চিন্তাধাৰা কোনো নকৰে। গতিকে সেইবিলাকৰ আলমত মই কিতাপখন লিখিছোঁ। মোৰ এটা প্ৰাণৰ জাগ্ৰত এটা ভাৱধাৰা, সেই ভাৱধাৰাটো নিজৰ কাক কৈ ফুৰিম, কোন মানুহে শুনিব, এইখনৰ মহাত্ম্যৰে বা এইখনৰ জৰিয়তে মই এই জাতিটো মই হেৰি কৰিছোঁ। ভূঞাদেৱক মই প্ৰায় 20 বছৰ ধৰি জানো, আৰু তেখেতৰ যিখিনি লিখনি সেইখিনি প্ৰায়খিনিয়ে তেখেতে মোক দেখুৱায়, মই চাওঁ আৰু যিখিনি শুদ্ধ বোলে শুদ্ধ কৰি দিওঁ। এই ক্ষেত্ৰত মোৰ এটা কথা ভাল লাগিছে যে তেখেতৰ প্ৰতিটো লিখনিত এটা মেছেজ আছে, প্ৰতিটো লিখনিত দেশৰ